বিগত লোকসভা নিৰ্বাচনত উজনি অসমত ব্যাপক সফলতা লাভ কৰাৰ পাছতে এতিয়া উজনিৰ পৰাই আগন্তুক পঞ্চায়ত নিৰ্বাচন আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰণধংকা আৰম্ভ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে। আৰু বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদামৰ নিচেই সমীপতে অহা ৮ ছেপ্টেম্বৰ তাৰিখে অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখনৰ আয়োজন কৰা হৈছে, য'ত অসম প্ৰদেশ কংগ্ৰেছৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো প্ৰতিনিধি থকাৰ লগতে কেইবাগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাও অংশগ্ৰহণ কৰিব। আৰু যি মথুৰাপুৰৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত এই সভা অনুষ্ঠিত কৰা হ'ব, ইয়াৰ সামগ্ৰিক দৃশ্য মই সতীৰ্থ কেমেৰা সাংবাদিকক দেখাবলৈ অনুৰোধ জনাম। দেওবাৰৰ দিনটোত অৰ্থাৎ অহা ৮ ছেপ্টেম্বৰ দিনটোত ইয়াতে অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হ'ব। যিহেতু বিগত লোকসভা নিৰ্বাচনত ব্যাপক সফলতা লাভ কৰাৰ পিছত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত চৰাইদেউ জিলাৰ 2টা সমষ্টিতে যি অগ্ৰগতি লাভ কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে আৰু যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জয়ী হৈছিল, তাৰ পাছতেই কিন্তু উজনিত ৰাজনৈতিক সমীকৰণ সলনি হোৱাৰ যথেষ্ট প্ৰেক্ষাপট সলনি হোৱাৰ যি সম্ভাৱনা আহি পৰিছে। আৰু শাসক বিৰোধী সকলোৰে মাত্ৰ এটাই কথা যে কেনেদৰে উজনিৰ ৰাইজৰ মন জয়ী হৈ পাৰে। আৰু এই সিদ্ধান্ত মৰ্মে এতিয়া সকলো তৎপৰ হৈ পৰিছে, শাসক বিৰোধী সকলো তৎপৰ হৈ পৰিছে উজনিৰ ৰাজনীতিক লৈ। আৰু যিহেতু সমগ্ৰ দৃশ্য সতীৰ্থ কেমেৰা সাংবাদিকে দেখাব, এই মণ্ডপতে যিহেতু দেওবাৰৰ দিনটোত সকলো একগোট হ'ব, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ শদিয়াৰ পৰা ধুবুৰীলৈ সকলো সদস্য একগোট হ'ব, বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা উপস্থিত থাকিব। আৰু যিহেতু কেনেধৰণৰ প্ৰস্তুতি চলিছে, আমি পোনে পোনে এগৰাকী কংগ্ৰেছৰ নেতাৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, আপোনাৰ ওচৰলৈ অলপ যাবলৈ চেষ্টা কৰিম। যিহেতু উজনিৰ ৰাজনীতিৰ ওপৰত সকলোৰে চকু এতিয়া, তাৰ পাছতে চৰাইদেউত অসম প্ৰদেশ কংগ্ৰেছৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা, কি ক'ব বিচাৰিব, কেনেধৰণৰ আয়োজন চলিছে? আচলতে আমাৰ অহা ২৬ৰ কাৰণে ইয়াৰ পৰাই ৰণধংকা বজাব। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত, ভূপেন বৰাৰ নেতৃত্বত, আমাৰ যোৰহাট লোকসভাৰ সাংসদ গৌৰৱ গগৈৰ নেতৃত্বত ২৬ৰ কাৰণে আৰম্ভণি। আৰু ইতিমধ্যে আমাৰ পঞ্চায়ত নিৰ্বাচন আহি আছে, পঞ্চায়ত নিৰ্বাচনৰ কাৰণে ৰণসিঙা আমি ইয়াৰ পৰাই আৰম্ভ হ'ব। দেখা গৈছে যে শেহতীয়াকৈ উজনিক লৈ যি চৰকাৰী পক্ষই যথেষ্ট তৎপৰ হৈ পৰিছে। শেহতীয়াকৈ কালিৰ দিনটোত মুখ্যমন্ত্ৰীৰ কাৰ্যালয় ডিব্ৰুগড়ত মুকলি কৰিছে, কি ক'ব বিচাৰিব? হয়, আমাৰো তাত প্ৰতিদ্বন্দ্বী হিচাপে আমাৰ আছে, আমাৰ পূৰ্ণ প্ৰতিদ্বন্দ্বিতা দিবৰ কাৰণে আমি প্ৰস্তুত আছোঁ। আমাৰ জিলা কংগ্ৰেছৰ তৰফৰ পৰা আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃত্বত আমাৰ ফালৰ পৰা পোনপটীয়া প্ৰতিদ্বন্দ্বিতা দিবলৈ আমি প্ৰস্তুত হৈ আছোঁ। আমি কৈছে যে এনেদৰে এতিয়া চৰাইদেউত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাসকলক আদৰিবলৈ চৰাইদেউ জিলা কংগ্ৰেছ সাজু হৈছে। আৰু মই পোনে পোনে চৰাইদেউ জিলা কংগ্ৰেছৰ যিগৰাকী সভাপতি আছে উৎপল গগৈৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। যিহেতু আপোনালোকৰ কাইলৈ বৰ্ধিত কাৰ্যনিৰ্বাহক, কেনেধৰণৰ আয়োজন আৰু কোন কোন উপস্থিত থাকিব এই অনুষ্ঠানত? অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াৰ নিৰ্দেশ অনুসৰি আৰু আমাৰ নাজিদাৰ বিধায়ক, আমাৰ বিৰোধী দলৰ দলপতি সন্মানীয় দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ আলোচনাৰ সিদ্ধান্ত মৰ্মে আমাৰ চৰাইদেউত বৰ্ধিত কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰিলে, আমি চৰাইদেউ জিলা কংগ্ৰেছ কমিটি আৰু শিৱসাগৰ জিলা কংগ্ৰেছ কমিটি আমি আদৰণি জনালোঁ। আমি আনন্দিত হ'লোঁ যে আমাৰ ইয়াত নোহোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এনেকুৱা ধৰণৰ কাৰ্যনিৰ্বাহক বা বৰ্ধিত কাৰ্যনিৰ্বাহক কোনোদিন আমাৰ এইফালে অনুষ্ঠিত হোৱা নাই। গতিকে ইয়াত যে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত কৰিলে, সৰ্বপ্ৰথমে মই আমাৰ নেতৃবৰ্গক মই আন্তৰিক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এই চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ যিহেতু পৰ্যবেক্ষিত হোৱাৰ আনন্দত আমি চৰাইদেউ মৈদামতে আমি চৰাইদেউ মৈদামৰ সমীপত মথুৰাপুৰৰ এই গ্ৰাম্য ক্ৰীড়া প্ৰকল্পত এই অনুষ্ঠান অনুষ্ঠিত কৰিবৰ কাৰণে সিদ্ধান্ত কৰা হ'ল। ইয়াত আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতৃবৰ্গ, AICCৰ নেতৃবৰ্গ সকলোখিনি আহিব। আৰু আহি আমি আশা কৰিছোঁ এই বৰ্ধিত কাৰ্যনিৰ্বাহকত এক ভৱিষ্যতৰ পৰিকল্পনাৰ কিছু সিদ্ধান্ত গ্ৰহণ কৰিব। ইয়াত আলোচনা হ'ব কিছু কথা, দল শক্তিশালী কেনেকৈ কৰিব লাগে, আমাৰ ৰাইজৰ অভাৱ অভিযোগৰ মাজত আমি কেনেকৈ যাব লাগে, বা স্থানীয় অঞ্চলসমূহৰ উন্নয়নৰ ক্ষেত্ৰত আমি কেনেধৰণে আমি মাত আগুৱাই যাব লাগিব, কেনেধৰণে আমি মাত মাতিব লাগিব, এই বিষয়বিলাক হয়তো ইয়াত চৰ্চা হ'ব। আমিও কিছুমান বিষয়ৰ কথা ভাবি থৈছোঁ, নিশ্চয় এই সভাত আমি উলিয়াম। পৰৱৰ্তী পৰ্যায়ত সভাৰ পিছত আপোনালোকক এই কথাখিনি আমি জনাম। এতিয়া আমি আশা কৰোঁ যে প্ৰস্তুতি, আপোনালোকে দেখিছে প্ৰস্তুতি, এই ফিল্ডখন গ্ৰাম্য ক্ৰীড়া প্ৰকল্প হৈ ফিল্ডখন যথেষ্ট ডাঙৰ। আমাৰ ইয়াত ইমান ডাঙৰ ৰাস্তাৰ কাষত, দুদুৱালি কাষত ইমান ডাঙৰ ফিল্ড হয়তো নাই, কিন্তু আমি আশা কৰোঁ যে চৰকাৰে কিন্তু কৰিবলগীয়া কাম বহুত আছিল। এই যিটো আমাৰ যিটো ক্ৰীড়াৰ জগতত আমি উঠি অহা নতুন প্ৰজন্মক যেনেকৈ সুবিধা দিব লাগিছিল, এই ফিল্ডখন দেখিলে তেনে যে পৰিৱেশ নালাগে। যদি আমি ৰাজনীতিৰ কথা পাতিবলৈ যাওঁ, শেহতীয়াকৈ দেখা গৈছে যে যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ উত্থান, যোৰহাট বুলিয়ে নহয় সমগ্ৰ উজনি অসমতে গৌৰৱ গগৈৰ উত্থান। আৰু শেহতীয়াকৈ মুখ্যমন্ত্ৰীয়ে
ভয় খাইছে নেকি বুলি এটা প্ৰসংগ উত্থাপন হৈছে, যিহেতু কালিৰ দিনটোতে মুখ্যমন্ত্ৰীয়ে ডিব্ৰুগড়ত অসম সচিবালয় উদ্বোধন কৰিছে। কি ক'ব বিচাৰিব গোটেই প্ৰেক্ষাপটটোৰ সন্দৰ্ভত? দেখিছে আপোনালোকে এই যে লোকসভা নিৰ্বাচন আহোঁতে লাখপতি বাইদেউ বুলি এখন ফৰ্ম উলিয়াইছিলে, দেখিছিলে? লাখপতি বাইদেউ বুলি এখন ফৰ্ম উলিয়াইছিলে, ফৰ্মখন নহ'লগৈ। 10,000 টকীয়া গছ পুলি ৰোৱা কিবা এখন ফৰ্ম উলিয়ালে, সেইখন গৈ নহ'লগৈ। তেনে এনেকুৱা ধৰণৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী বা এই চৰকাৰে দিয়ে। আমি ভাল পাম ডিব্ৰুগড়ত যদি আপোনাৰ ভৱন আপোনাৰ এছেম্বলি পাতে, আমি যোৰহাটত পাতক, ডিব্ৰুগড়ত পাতক, উজনি অসমৰ শদিয়াত পাতক, ইফালে ধুবুৰীত পাতক, য'তেই পাতক আমি ভাল পাম, প্ৰয়োজনীয়তাও আছে বুলি আমি অনুভৱ কৰোঁ। কিন্তু অকল এই প্ৰলোভনেৰেই ৰাজনীতি কৰাটো আমি নিবিচাৰোঁ। আপোনালোকক আমুকটো দিম, আপুনি আমাক ভোট দিব, এই এনেধৰণৰ জাতি জনগোষ্ঠীৰ মাজত কাজিয়া লগাই, বিভিন্ন ধৰ্মৰ মাজত কাজিয়া লগাই মানুহৰ সমাজখন বিশৃংখল কৰাৰ যি তেওঁলোকৰ ৰাজনীতি, এই ৰাজনীতি পৰিহাৰ কৰক। তাৰ আগতে অসমে গম পাইছে আজি গৌৰৱ গগৈ ডাঙৰীয়াক ৰাইজে আদৰি লোৱাৰ কাৰণটো কি কাৰণে? গৌৰৱ গগৈ ডাঙৰীয়াটো এছেম্বলি দিব পৰা নাই, গৌৰৱ গগৈ ডাঙৰীয়াই কিবা বৃহত্তৰ ডাঙৰ প্ৰজেক্ট আনি দিব পৰা নাই, কিন্তু গৌৰৱ গগৈ ডাঙৰীয়াই দেশৰ ভাৰতৰ একমাত্ৰ আমাৰ যিখন সংবিধান, এই সংবিধানখন যাতে তেওঁলোকে টুকুৰা টুকুৰ কৰিব নোৱাৰে, তাৰ কাৰণে গৌৰৱ গগৈ সদায় সতৰ্ক হৈ আছে। তেওঁ আপোনাৰ আমাৰ দিল্লীৰ দৰবাৰত তেওঁ সংবিধান ৰক্ষাৰ যুঁজত তেওঁ সদায় সষ্টম হৈ আছে। গতিকে আমি এইবিলাক হৈছে আমি বেয়া নাপাওঁ, কিন্তু এনেধৰণৰ যিবিলাক ৰাজনীতি যে উজনি অসমত তেওঁৰ গৌৰৱ গগৈ উত্থান অকল যোৰহাট লোকসভা সমষ্টিত হোৱা নাই, যে গৌৰৱ গগৈ উত্থান ভাৰতবৰ্ষত হৈছে। দেখিছে এজন সৰু ল'ৰা বুলি বহুতে হাঁহেও, আমাৰ অসমৰ বহু ৰাজনীতিবিদে হাঁহেও সৰু ল'ৰা বুলি, কিন্তু তেওঁ আজি দেশত আপুনি চাওক, আজি সংসদত তেওঁ ডেপুটি লিডাৰ হ'ল। তাৰমানে দেশক তেওঁ প্ৰতিনিধিত্ব কৰিব পৰাৰ তেওঁৰ ৰাজনৈতিক বিচক্ষণতা আছে। তেওঁক এইটো দিছে। গতিকে আমি আচলতে বৰ সৌভাগ্যৱান, আমি তেনেকুৱা এজন মানুহে যদি যোৰহাট লোকসভা সমষ্টিত সংসদ পাইছোঁ বোলে আমি গৌৰৱান্বিত। গতিকে তেওঁৰ উত্থানত কাৰোবাৰ মগজু দিক বিদিক হেৰুৱাটো স্বাভাৱিক কথা। এইটো আৰু হ'বই। তেওঁ সদায় দেখি আহিছে, পাই আহিছে। তেওঁ কংগ্ৰেছত আছিলে, মন্ত্ৰী হৈ থাকিলে। মুখ্যমন্ত্ৰী মহোদয়ৰ কথা কৈছোঁ, চৰকাৰত নতুনকৈ এখন বেলেগ এটা দলত সোমাই দিলে, এজনক আপোনাৰ ঠেলা মাৰি বাঢ়ি কৰি চকীখন নিজে পাতি ল'লে, তেওঁ গৈ আছে, তেওঁৰ উত্থান চলি গৈ আছে। কিন্তু তেওঁ দেখিছে, সন্মুখত তেওঁ দেখিছে যে মোক ৰাইজে চকীৰ পৰা এৰুৱাব পৰা এক পৰিৱেশ যে আহিব, তেওঁ সেই কথাটো চকুৰে দেখিছে। দেখি শুনি তেওঁ দিক বিদিক হেৰুৱাইছে, নিজক পাগল কুকুৰৰ লগত তুলনা কৰিবলৈ গৈছে। এছেম্বলিৰ ভিতৰত এজন মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গুৰু গাম্ভীৰ্যভাৱে কেনেকৈ কথা ক'ব লাগে, কেনেকৈ সন্মান কৰিব লাগে, অসম ৰাজ্যক তেওঁ প্ৰতিনিধিত্ব কৰি দেশৰ ভিতৰত এজন সন্মানীয় মুখ্যমন্ত্ৰী হিচাপে তেওঁ আচলতে থাকিব লাগে। কিন্তু তেওঁ এই অসাংবিধানিক শব্দ বুলিয়ে কৈছোঁ, নিজক পগলা কুকুৰৰ লগত তুলনা কৰি মাননীয় মুখ্যমন্ত্ৰীয়ে তেনে কথা ক'ব লাগেনে? এইবিলাক কথা অসমৰ ৰাইজে চাই আছে। অসমৰ ইণ্টেলেকচুৱেলি হওক, সাধাৰণ মানুহে হওক, বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো পৰ্যায়ৰ মানুহে এই কথাবিলাক চাই আছে। গতিকে তেওঁ দেখিছে যে আহিবলগীয়া দিনবোৰত আমাৰ ভাল দিন নহ'ব। গতিকে তেওঁ শংকিত হৈ কি কৰিছে একো ক'ব পৰা নাই। গতিকে এইটো কথা ঠিক যে আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে এই বৰ্ধিত কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত মৰ্মে আহিবলগীয়া আমাৰ পঞ্চায়ত নিৰ্বাচনেই হওক বা বিধানসভাৰ নিৰ্বাচনেই হওক, ৰণসিঙা বজাবৰ কাৰণে ইয়াত সিদ্ধান্ত গ্ৰহণ কৰিব। এইটো সত্য কথা। দেখা গৈছে যে এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নিচেই সমীপতে অনুষ্ঠিত হোৱা অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ এইখন কাৰ্যনিৰ্বাহক সভাক লৈ কিন্তু যথেষ্ট আশাবাদী হৈ পৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ বিষয়ববীয়াসকল।